আজি শনিবাৰ 2025 চনৰ 13 ছেপ্টেম্বৰ। আজি বিশ্ব ফাৰ্ষ্ট এইড দিৱস। জৰুৰীকালীন তাৎক্ষণিক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ লগতে এই বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ছেপ্টেম্বৰৰ দ্বিতীয় শনিবাৰে পালন কৰা হয় বিশ্ব ফাৰ্ষ্ট এইড দিৱস। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ভাৰতত প্ৰথম ইউৰোপীয় কাৰখানা 1500 চনৰ 13 ছেপ্টেম্বৰত পৰ্তুগীজ অভিযাত্ৰী পেড্ৰো আলভেৰেজ কেব্ৰালে কেৰালাৰ কালিকটত উপস্থিত হৈ ভাৰতত প্ৰথমটো ইউৰোপীয় কাৰখানা প্ৰতিষ্ঠা কৰে। ভাৰতীয় সেনাৰ হায়দৰাবাদ দখল 1948 চনৰ 13 ছেপ্টেম্বৰত হায়দৰাবাদক ভাৰতত অন্তৰ্ভুক্তিৰ বাবে সেনা অভিযান আৰম্ভ হয়। 18 ছেপ্টেম্বৰত নিজামৰ বাহিনী আত্মসমৰ্পণ কৰে। এই অভিযানে ভাৰতৰ ভূখণ্ডীয় অখণ্ডতাক সুদৃঢ় কৰাৰ লগতে অন্যান্য স্বতন্ত্ৰ ৰাজ্যক ভাৰতত অন্তৰ্ভুক্তিক প্ৰভাৱিত কৰে। ইলেক্ট্ৰিক লেম্পৰ পেটেণ্ট 1881 চনৰ 13 ছেপ্টেম্বৰত মাৰ্কিন বিজ্ঞানী লুইছ হাৱাৰ্ড লেটিমাৰে উদ্ভাৱন কৰা কাৰ্বন ফিলামেণ্ট থকা বৈদ্যুতিক লেম্পৰ বাবে পেটেণ্ট লাভ কৰে। হাৰিকেন গিলবাৰ্ট 1988 চনৰ 13 ছেপ্টেম্বৰত সৰ্বাত্মক ৰূপ লৈছিল আধুনিক ইতিহাসৰ অন্যতম শক্তিশালী হাৰিকেন গিলবাৰ্টে। 2005 চনৰ উইলমা হাৰিকেনৰ আগলৈকে এয়াই আছিল আটাইতকৈ শক্তিশালী হাৰিকেন। বৰ্ণবৈষম্যৰ বিৰুদ্ধে সৰ্ববৃহৎ মিছিল 1989 চনৰ 13 ছেপ্টেম্বৰত প্ৰসিদ্ধ বৰ্ণবৈষম্য বিৰোধী নেতা কেপটাউনৰ আৰ্কবিশ্বপ ডেছমণ্ড টুটুৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাত ওলাইছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ বৰ্ণবৈষম্য বিৰোধী পদযাত্ৰা। প্ৰথম মটৰ দুৰ্ঘটনা 1899 চনৰ 13 ছেপ্টেম্বৰত নিউয়ৰ্ক চহৰত ৰাস্তা পাৰ হোৱাৰ সময়ত টেক্সিৰ খুন্দাত হেনৰী এইচ ব্লিজ নামৰ এজন ব্যক্তিৰ মৃত্যু হয়। এয়াই আছিল প্ৰথম মটৰ দুৰ্ঘটনাৰ দুৰ্ভাগ্যজনক ঘটনা। সৰ্বোচ্চ গতিৰ বিমান 1935 চনৰ 13 ছেপ্টেম্বৰত হাৱাৰ্ড হিউজে নিৰ্মাণ কৰা H-1 ৰেচাৰ নামৰ বিমানখনে কেলিফৰ্ণিয়াৰ ছাণ্টা ফেত ঘণ্টাত 352 মাইল বেগত উৰণ সম্পন্ন কৰি দ্ৰুততম গতিৰ অভিলেখ গঢ়িছিল। অশ্লো চুক্তি 1993 চনৰ 13 ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ উপস্থিতিত হোৱাইট হাউচত ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইজাক ৰাবিন আৰু PLO অধ্যক্ষ য়াছেৰ আৰাফাতে অন্তৰ্বৰ্তীকালীন আত্মশাসন ব্যৱস্থাৰ ঘোষণাপত্ৰ অশ্লো চুক্তিত স্বাক্ষৰ কৰে। বাকিংহাম পেলেচত বোমা বিস্ফোৰণ 1940 চনৰ 13 ছেপ্টেম্বৰত পুৱা বাকিংহাম পেলেচত জাৰ্মানীয়ে 5টা বোমা নিক্ষেপ কৰে। এই বোমা বিস্ফোৰণত ৰাজপ্ৰসাদটোৰ বিস্তৰ ক্ষতিসাধন হয়। মাদাৰ টেৰেছাৰ অন্ত্যেষ্টিক্ৰিয়া 1997 চনৰ 13 ছেপ্টেম্বৰত লক্ষাধিক অনুৰাগীৰ উপস্থিতিত কলকাতাত নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। তেওঁৰ বাসস্থান মাদাৰ হাউচতে সমাধিস্থ কৰা হয় 5 ছেপ্টেম্বৰত মৃত্যু হোৱা মহিয়সী নাৰীগৰাকীক। ফেৰাডে ইফেক্ট আৱিষ্কাৰ 1845 চনৰ 13 ছেপ্টেম্বৰত আৱিষ্কাৰ হৈছিল পদাৰ্থ বিজ্ঞানৰ এক বিশেষ পৰিঘটনা ফেৰাডে ইফেক্ট। ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই সমতল মৰুকৃত পোহৰৰ তৰংগৰ ওপৰত চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি প্ৰথমে এই প্ৰভাৱ পৰ্যবেক্ষণ কৰিছিল। বিশ্ব হকী এছ'চিয়েশ্যন প্ৰতিষ্ঠা 1971 চনৰ 13 ছেপ্টেম্বৰত বিশ্ব হকী এছ'চিয়েশ্যন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। আমেৰিকাৰ প্ৰমোটাৰ ডেনিছ মাৰ্ফি আৰু গেৰী ডেভিডছনে প্ৰতিষ্ঠা কৰিছিল। 1972 চনৰ পৰা 1979 চনলৈকে উত্তৰ আমেৰিকাত পেছাদাৰী আইচ হকী মেজৰ লীগৰ আয়োজক সংস্থাটোৰ। জন্ম আৰু মৃত্যু আজি শ্বেন ৱাৰ্ণৰ জন্মদিন 1969 চনৰ 13 ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত জন্ম হৈছিল। অষ্ট্ৰেলিয়াৰ হৈ 145খন টেষ্ট আৰু 194খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অংশগ্ৰহণ কৰি 37খন টেষ্টত 5টাকৈ উইকেট আৰু 10খন টেষ্টত 10টাকৈ উইকেট দখল কৰা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সোঁহতীয়া লেগ স্পিন বলাৰজনৰ। মহেশ্বৰ নেওগৰ মৃত্যু 1995 চনৰ 13 ছেপ্টেম্বৰত 80 বছৰ বয়সত মৃত্যু হৈছিল। ভাৰতীয় অধ্যয়ন, লোককথা, ভাষা, নৃত্য, সংগীত, নাটক আৰু সুকুমাৰ কলা ইতিহাসৰ গৱেষক পণ্ডিত, পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী ফেলোশ্বিপেৰে সন্মানিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰভাৱশালী সাহিত্যিক, শিক্ষাবিদ আৰু প্ৰজ্ঞাৰ সাধকজনৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।